নমস্কাৰ আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল টেকনিকেল ৰূপজীলৈ স্বাগতম জনাই মই ৰূপকুমাৰ দেউৰী মই আজি আপোনালোকৰ মাজলৈ এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ ভিডিঅ'টোত হয়তো আপোনালোকে থাম্বনেইলটো দেখিছে কি বিষয়ত ভিডিঅ'টো আনিছোঁ আপোনালোকে গতিকে বহুতো ফেচবুকতে হওক বা ইউটিউবৰ ভিডিঅ'তে হওক বা বহুতো নিউজ চেনেলত আপোনালোকে শুনিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে যাক আমি অনলাইন পদ্ধতিৰে আবেদন কৰিব পাৰি ঠিক তেনেকুৱা ধৰণৰ বহুতো নিউজ চেনেলবিলাক দি থাকে বা আপোনাৰ ইউটিউব চেনেলত পাই থাকে বা বহুতো ফেচবুকতো আপোনালোকে বহুতো ধৰণৰ তেনেকৈ ভিডিঅ' পাই আছে এতিয়া হ'ল মূল কথাটো হ'ল আপোনালোকে সেই PM আৱাস যোজনা যাক আমি চৰকাৰী ঘৰ বুলি কওঁ এইটো কিভাৱে আবেদন কৰিব আৰু কোন কোন মানুহে সেই ঘৰখন আবেদন কৰিব পাৰে আৰু কোনটো ঠাইৰ মানুহে এপ্লাই কৰিব পাৰে গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই হয় কিন্তু ভিডিঅ'বোৰত তলত এটা বিশেষ বস্তু দিয়া থাকে যাক আমি কমেণ্ট বুলি কওঁ সেই কমেণ্টত আপুনি চাব লাগে তাত যে সিজন ইউটিউবাৰে হওক বা নিউজ চেনেলে হওক বা কোনোবা ফেচবুকৰ ভিডিঅ'ৰে হওক ঠিক সঁচা ভিডিঅ' দিছে নে মিছা ভিডিঅ' দিছে ৰাইজে তাত কমেণ্ট কৰা থাকে গতিকে আপোনালোকে বহুতে ভিডিঅ'বোৰ চায় কিন্তু ভিডিঅ'বোৰত কিছুমান ভিডিঅ'ত আপোনাৰ স্পষ্টভাৱে ভিডিঅ' দিয়া নাথাকে যাৰ কাৰণে আমি মানে ভিডিঅ'বোৰ চায়ে অনলাইন কৰিবলৈ দাপলি মেলি যাওঁ য'তে ত'তে গতিকে আপোনালোকে যিটো ভিডিঅ'ত নেকি চৰকাৰী ঘৰৰ বিষয়ে আবেদনৰ প্ৰক্ৰিয়াৰ ভিডিঅ' দিয়া আছে তাৰ নিশ্চয় কমেণ্টবিলাক আপোনালোকে পঢ়ি চাবচোন যে তাত কি কি ধৰণৰ সুবিধা থাকে বা কি ধৰণৰ এপ্লাই কৰিলে সম্পূৰ্ণভাৱে শুদ্ধ হয় তাত ৰাইজে কমেণ্ট কৰা থাকে বা সি কি ধৰণৰ ভুল কৰিছে তাত ৰাইজে কমেণ্ট কৰা থাকে গতিকে আপোনালোকে ভিডিঅ'টো চায়েই বোলে চৰকাৰী ঘৰ অনলাইন আবেদন হৈছে দৌৰ মাৰিব নালাগে হয় অনলাইনটো সদায় চলিয়ে আছে কিন্তু কোনটো জেগাৰ অনলাইন হৈ আছে সেইবিলাক আপোনালোকে জানিব লাগিব অনলাইন প্ৰক্ৰিয়াটো চলি আছে আপোনাৰ যিটো চহৰ এলেকা আমাৰ গাঁও এলেকাবিলাকত হোৱা নাই এতিয়া সেইবিলাক ভিডিঅ' চায়ে বহুতে মোকো ফোন কৰে কেতিয়াবা যে চৰকাৰী ঘৰৰ অনলাইন আবেদন হৈছে নেকি বেলেগ জেগাত হৈ আছে আপোনাৰ তাত হোৱা নাই নেকি তেনেকুৱা ধৰণৰ বহুতো মানুহে ফোন কৰে গতিকে ঠিক তেনেকুৱা ধৰণৰ বহুতে আপোনালোকে ভিডিঅ'বিলাক চাই আপোনালোকে ভুল নাযাব যদি আপুনি চহৰ এলেকা তেতিয়া আপুনি নিশ্চয় আবেদন কৰিব পাৰিব আৰু যদি গাঁও এলেকা হয় তেতিয়া বৰ্তমানলৈকে কোনো আবেদন প্ৰক্ৰিয়া চৰকাৰে দিয়া নাই যদিও বা দিব চৰকাৰী প্ৰক্ৰিয়া যদি চৰকাৰীয়ে যেতিয়া গণনা কৰিব চৰকাৰে যে অনলাইনভাৱে আবেদন কৰা গাঁৱৰ যিটো প্ৰক্ৰিয়া সেইটো মই জনামতে সেইটো আপোনাৰ চবে কৰিব নোৱাৰিব মানে চবে অনলাইন যোগেদি আবেদন কৰি দিব নোৱাৰিব সেইটো আপোনাৰ নিৰ্দিষ্ট এটা ঠিক যেনেকৈ আমাৰ পঞ্চায়তৰ সভাপতি বা আমাৰ ব্লকবিলাকত তেখেতসকলৰ তাত এই আইডিটো থাকিব তেখেতসকলেহে এইটো অনলাইন কৰিব পাৰিব গতিকে এইটো আপোনালোকে ভুল নাযাব য'তে ত'তে গৈ অনলাইনৰ নামত ঘৰৰ কাৰণে টকা পইচা খৰচ কৰিব নালাগে যদি আহে বা আপুনি গৈ আপোনাৰ ওচৰত থকা পঞ্চায়তত এবাৰ ক'ব কৰক আমাৰ প্ৰেচিডেণ্ট আছে আমাৰ ছেক্ৰেটাৰী আছে তেখেতসকলৰ লগত যোগাযোগ কৰি আপোনালোকে এবাৰ আলোচনা কৰক যে আমাৰ চৰকাৰী ঘৰটো অনলাইন আবেদন হৈছেনে নে অফলাইন আবেদন হৈছে নে কিভাৱে আবেদন কৰিব পাৰিব গতিকে সেইবিলাক আপুনি চালি জাৰি চাব এনে য'তে মধে গৈ আপুনি দিনটো লাইনত থাকিব নালাগে অনলাইন কৰিবৰ কাৰণে কিন্তু আপোনাৰ চহৰীয়া যিবোৰ এলেকা
সেইবিলাকৰ কাৰণে আবেদন হৈ আছে। আমাৰ যিটো গাঁৱলীয়া এলেকা মই জনাত বৰ্তমানলৈকে আবেদন হোৱা নাই। যদি কোনোবা জানে মোক নিশ্চয় এটা কমেণ্ট কৰিব যে আপুনি কৰিব পাৰিছে বুলি। মই আজিও চাইছোঁ ৱেবছাইটত মোক বিশেষ এজন ব্যক্তিয়ে দিছিলে, এইটো লিংকত গৈ আপুনি আবেদন কৰিব পাৰে। মই সম্পূৰ্ণ তথ্য চালোঁ, তাত সম্পূৰ্ণভাৱে লিখা আছে এইটো আপোনাৰ চহৰীয়া এলেকাৰহে আবেদন কৰিব পাৰিব। আৰু মই ভিডিঅ' কিছুমান চালোঁ, তাত সম্পূৰ্ণভাৱে কথাটো কৈ দিয়া নাই যে এইটো অকল যে আপোনাৰ চহৰীয়া এলেকাৰ বাবে, গাঁৱলীয়া এলেকাৰ বাবে নহয় বুলি কোৱা নাই তেখেতসকলে। গতিকে কমেণ্টত আপোনাৰ বহুত ৰাইজে কমেণ্ট কৰিছে, আপোনালোকে কমেণ্টবিলাক চাব, তেতিয়াহে আপোনাৰ শুদ্ধ তথ্যটো উদ্ধাৰ হ'ব। গতিকে ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো এনেকুৱা ধৰণৰ আৰু ইনফৰ্মেশ্যন পাবলৈ আছে আপোনালোকৰ, ঠিক এনেকুৱা ধৰণৰ আৰু বহুতো ভিডিঅ' মই দিম, ঠিক এনেকৈ শুদ্ধ তথ্য। গতিকে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা ঘণ্টাডাল বজাই ৰাখিব। ঠিক এনেকুৱা ধৰণৰ আৰু বহুতো শুদ্ধ তথ্য আপোনালোকৰ মাজলৈ মই আনি দিম। গতিকে আজিলৈ আহোঁ। শুভৰাত্ৰি।